Good morning. Life with Dipshikhalu আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ব্লগটো ষ্টাৰ্ট কৰিছো ৰাতিপুৱা 8:30 বজাৰ পৰা। আজিও একে সব শুই আছে ভাগৰত। কালি মোৰ শুতে ৰাতি 2টা বাজিছে। কিন্তু আজি ৰাতিপুৱা সোনকালে সাৰ পালো বাৰু। এইখন ভাল লাগিছে ন? ধুনীয়া লাগিছে। হোৱাইট যে ৱালখন অফ হোৱাইট সেইকাৰণে বেছি ভাল লাগিছে। আপোনালোকে ইমান হয়তো কেমেৰাত ধৰিব পৰা নাই, কিন্তু ৱালখন ইনে অফ হোৱাইট হয়। ওপৰটো হোৱাইট আৰু ৱালখন অফ হোৱাইট হয়। আজি ব্লগটো ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। আজি দিনটোলৈ ক'ত যাওঁ কি কৰোঁ আপোনালোকক দেখাই থাকিম। আজি অৱশ্যে আমাৰ বা এগৰাকী ঘৰত ইনভিটেশ্যন আছে, লাঞ্চৰ ইনভিটেশ্যন। চ' আমি ইয়াত এতিয়া ব্ৰেকফাষ্ট কৰি মেলি আমি 12মান বজাত ওলাই যাম, মানে 12-1টামান বজাত ওলাই যাম। বাগৰাকী আমাৰ ভিনদৌৰ ভনীয়েক হৈছে, কাজিন হয়। তেওঁ ইয়ালৈ বিয়া হৈছে। চ' ইয়ালৈ আহিছোঁ যেতিয়া তেওঁলোকৰ ঘৰতো সোমাই যাওঁ। আৰু ক'ত ক'ত যাম একো তেনেকৈ গম নাপাওঁ, এতিয়ালৈকে প্লেনিং তেনেকৈ কৰা নাই। আপোনালোকে ভিডিঅ'টো আগলৈকে চাই থাকক, গম পাই গৈ থাকিব। চাহ বনাইছোঁ আৰু এয়া হৈছে মেগী আৰু বনাম ব্ৰেড টোষ্ট। একদম চিম্পলকৈ এফালে ডিম 3টা লৈছোঁ আৰু ব্ৰেড কেইখন ওলাই আৰু ডিম এইফালে আছেই। আৰু ডিম কেইটালৈকে ল'ম, তাৰপিছতে আৰু কোনে কেনেকৈ খায় আৰু। আমি ব্ৰেকফাষ্ট কৰিলোঁ, এতিয়া ৰেডি হ'ম। হাই কৈ দিয়া। হাই হাই চুমেটা দি দিয়া, চুমেটা দি দিয়া। এহেঁতি খাই আছে জেম আৰু ব্ৰেড চব। হাই কৈ দিয়া দুমন। হাই। এয়া মই ৰেডি, মই মানে চবেই ৰেডি। বাকী পোৱালীকেইজনী ৰেডি হ'বলৈ বাকী আছিলে। আমি নিজে ৰেডি হৈ ল'লোঁ, তাৰপিছত তেহেঁতক ৰেডি কৰিলোঁ। এতিয়া কেব মাতিছে, কেব মতালে অলপ দেৰি মানে ভিতৰতে শ্বুট কৰি ল'লোঁ। এইফালে আমাৰ সৰু বেটি আৰু এইজনী হৈছে ডাঙৰ বেটি। এয়া হৈছে মৌ আৰু ইজনী হৈছে প্ৰিয়া। আপোনালোকে ক'ব পাৰিবনে? চাবচোন, দুইজনী বোলে একেই দেখি, কিন্তু আমি ঘৰৰকেইটাই আকৌ বেলেগ বেলেগ দেখোঁ। এতিয়া যাম, অলপ পিছত যাম। আৰু আমাৰ এইটো ৰুমটো আজি চেঞ্জ কৰিম। কাইলৈ আমি তাৰমানে ৰাতিপুৱাই ওলাই যাম যে, কাইলৈ আমি 5:30 মানতে ওলাই যাম, কাৰণ 6টা বজাত ট্ৰেইন আছে, 6:20। তো আমাৰ মানে ৰাতিপুৱা সোনকালে চেক আউট কৰিব লাগিব। সেইটো কাৰণে এইটো ৰুম এৰি আমি বেলেগ এটা ৰুমলৈ শ্বিফ্ট হৈ যাম। এতিয়া বস্তুখিনি আমি চাওঁ, আমি যদি পাৰোঁ আমি থৈ যাম, নহ'লে আমি যোৱাৰ পিছত তেওঁলোকে বেগখিনি থৈ দিব। আমি ৰেডি কৰি থৈ গৈছোঁ বেগখিনি। চ' আগলৈ চাই থাকোঁ। যাওঁ, এইটো ৰুমটো এৰি থৈ যাওঁ। বাই বাই। আহা, এহেঁতি ক'ৰবাত লগ পালে কথা পাতিবলৈ লাগিছে। কালি একদম যি কথা পাতিছে। আমি এতিয়া যাম ছায়েন্স মিউজিয়ামলৈ। যিহেতু পোৱালীকেইটাৰ লগত আহিছে, সেইটো কাৰণে তেহেঁতকো লগত নিয়া হ'ব, দেখুওৱা হ'ব। আৰু আমিও গৈ পোৱা নাই, আমিও গৈ চামগৈ। টাৰ্টল ভিজন। ইয়াতো ঢেৰ কিবা কিবি আছে দেই, পাৰ্ক আছে, তাৰপিছতে মাছ আছে। আৰু যে আপোনালোকে যে ফাৰ্ষ্টতে দেখিছিলে টাৰ্টল ভিজন বুলি, সেইটো হৈছে 3D শ্ব' হয়। 3D শ্ব' হয়, সেইটো কাৰণে সেইটো মানে এড দি থৈছে। হয়তো চাগে প্ৰত্যেক দিনাই বেলেগ বেলেগ দিব পাৰে, কিন্তু আমি যাওঁতে সেইদিনা 3D শ্ব' লাগি আছিলে, মানে টাৰ্টল ভিজনটো লাগি আছিলে। আমাৰ ইহঁতি ইয়াত ঝুলনাকেইখনৰ বাদে, বাহিৰতো কথা কৈছোঁ মই, ঝুলনাকেইখনৰ বাদে ক'তোৱে নোসোমালে। পাৰ্ক এখন আছে, একদম ডাঙৰ পাৰ্ক, ভিতৰলৈ তাত নোসোমালে। আগদিনাখন পুনত খেলি আহিলে, পূৰা হেঁপাহ পোৰ কৰি খেলি আহিলে। এতিয়া মানে ইয়াত ইমান খেলিব বিচৰাই নাই, তেতিয়া ইটো সিটো বেলেগ কিবা কিবিহে চাই ফুৰিছে। আৰু আপোনালোকক টাৰ্টল ভিজনৰ কথা কৈছিলোঁ যে, শ্ব'টোৰ কথা, সেইটো হৈছে এইটো।
ইয়াত আমাৰ কেমেৰা এলাউ কৰিব দিয়া নাই, কিন্তু হ'লেও কিছুমানে কৰিছে। যিহেতু কৰিব নালাগে, তেওঁলোকে এবাৰ যিহেতু ধুনীয়াকৈ ক'লে যে আপোনালোকে ফটোজ বা ভিডিঅ'জ আপোনালোকে নল'ব। শ্ব'টো শেষ হোৱাৰ পিছতহে মই সৰুকৈ এটা ক্লিপছ বনাই আনিছিলোঁ আপোনালোকক দেখাবলৈ। এইটো হৈছে 15 মিনিটছৰ শ্ব' হয়, খুব ভাল লাগিলে চাই। কোনোবা বহি আছে বুলি ভাবিছোঁ। এখন দেখিছা নাই? ইণ্ডিয়া মিয়া থাকো। ইয়াতো মাছ আছে, কিন্তু অলপ কম। মানে আপোনাৰ কাৰ্নিভেলত যেনেকৈ আছিলে ইয়াত তেনেকৈ নাই। সেইখিনিতো ডুবাইৰ পৰা অনা হৈছিলে বাৰু, কিন্তু এইখিনিতো ইয়াতে থোৱা হয়। চ' ইয়াত ইমান বেছি মাছ নাই। আমাৰ গোটেইখিনিয়ে চোৱা হৈ গ'ল, এতিয়া আমি ওলাই দিছোঁ। মই এইটো চাইডে অলপ ওলাই আহিছিলোঁ, মানে আপোনাৰ দলংখন আছে যে, মানে এই ডাইনাছৰখিনি ইটো চাইডেহে আছে, অপজিট চাইডে আছে। এতিয়া আমি ওলালোঁ, আমি বাহঁতৰ ঘৰলৈ বুলি ওলালোঁ। বেটেৰীত গৈছোঁ, এয়া বাহঁতৰ ঘৰ পালোহি। তাত অলপ কথা পাতিলোঁ, ইমান ভিডিঅ'জ কৰা নাই আৰু তাত। বাহঁতৰ ঘৰৰ পৰা ওলাই আমি ব্ৰহ্মপুত্ৰ পাৰলৈ যাবলৈ লৈছোঁ। এতিয়া যে নতুনকৈ খুলিছে, নৱেম্বৰত খুলিছে, নৱেম্বৰ কিমান তাৰিখে খুলিছে বুলি কৈছিলে মই পাহৰিছোঁ দেই। চ' তালৈ গৈ আছোঁ। তালৈ আমাৰ যাওঁতে যাওঁতে কিমান দেৰি লাগিছে জানেনে? 1.5 ঘণ্টা লাগিছে। আমি ভাবিছোঁ কেলৈ ইমান দেৰি লাগিছে, ইমান ভিৰ কিয় আছিলে। আজি ছানডে বোলে, ইয়াত ছানডে ছেটাৰডে খুব ভিৰ হয় বাৰু। এতিয়া আমি আহি পালোঁহি, কিন্তু ইয়াত ৰাতি হ'লে ইমান বিশেষ ইমান চাবলগীয়া নাই। এই ফুলখিনি চাওকচোন, ইমান ধুনীয়া লাগিছে। তেওঁলোকে একদম কি ধুনীয়াকৈ কাটিং কৰি কৰি থৈছে, আৰু তলৰ যিটো মানে আপোনাৰ ফ্ল'ৰ টাইলছটো দিছে খুব মানে ধুনীয়া, একদম স্মুথ। মানে ল'ৰা ছোৱালী তেনেকৈ ইমান পৰাৰ সম্ভাৱনা নাই, কিন্তু বৰষুণ দিলে কি হয় সেইটো নাজানো। ইয়াত বোলে দিনত আহিহে ভাল লাগে। আপোনাৰ ব্ৰহ্মপুত্ৰ পাৰখন দেখিছে, এতিয়া গোটেই আন্ধাৰ, একো নেদেখি। অকল আপুনি মানুহখিনি দেখিব আৰু লাইটখিনি দেখিব। যেনিবা বহুত দীঘল, মানে মানুহ দেখিছেনে? ইমানেই মানুহ, আৰু লাইটখিনি য'ত গৈ শেষ হৈছেগৈ, মানে লাইটখিনি আমি দেখাই নাই, ক'ত শেষ হৈছেগৈ দেখাই নাই, তাৰলৈকে মানুহ আছে আৰু মানুহবোৰ গৈছেও। এইখিনি চাওকচোন, ইমান ধুনীয়াকৈ বনাই থৈছে। কেনেকৈ মাছ মাৰে, কেনেকৈ ঢেঁকী দিয়ে, কেনেকৈ হাল বায়, এইখিনি গোটেইখিনি ইয়াত আছে। আমি এতিয়া ৰুম যাম, কেবৰ কাৰণে ৰখি আছোঁ। এই বাগৰাকীক থৈ মেলি তাৰপিছত আমি ৰুমলৈ যামগৈ। আৰু ইহঁতৰ নাটক দেখিছে। এইটো আমাৰ বেলেগ ৰুম, নিউ ৰুম, নতুন ৰুম। ৰুমটো একেই, প্ৰায় একেই, কিন্তু অলপ সৰু। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। এতিয়া ডিনাৰ কৰি মেলি আমি শুই যাম, কাৰণ ৰাতিপুৱা 5টা বজাতে যাব লাগিব আৰু 4টা বজাতে উঠিব লাগিব। হয়তো 3:30টাতো উঠিবলগীয়া হৈ যাব পাৰে। আপোনালোকক আকৌ এটা নতুন ভিডিঅ'ত লগ পাই আছোঁ। বাই বাই।